নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। ইয়াতে আমি অনুশীলনী 2.a সপ্তম শ্ৰেণীৰ ভাৰতীয় গণিতৰ শংকৰদেৱ শিশু নিকেতন আৰু জাতীয় বিদ্যালয় আছে আমাৰ অসমত তেওঁলোকৰ যিটো চিলেবাছ সেইমতে ইয়াতে কি দিয়া আছে অনুশীলনী 2.a এই প্ৰশ্নবোৰ আমি আলোচনা কৰিছিলোঁ 1, 2, 3। তো আজি আমি 4 নম্বৰৰ পৰা আলোচনা কৰিম। তো ব'লা আমি দেৰি নকৰি কি কৰোঁ প্ৰশ্নবোৰৰ লগত সমাধানৰ চেষ্টা কৰোঁ। তো ইয়াতে চোৱা মই 4 নম্বৰৰ 1টো লৈ আহিছোঁ। ইয়াতে কি কৈছে কোনটো ডাঙৰ উলিওৱা। ওকে, ইয়াতে তাৰমানে কথাটো যিটো কৈছে সেইমতে আমি ইয়াতে কি কৰিব লাগে ডাঙৰ আৰু সৰুৰ তুলনা কৰিব লাগে। বেলেগ একো কৰিব নালাগে। তেনেহ'লে য'ত আছে তাতে পূৰণ চিন হ'ব, য'ত আছে তাতে কাটা চিন নহয়, এইটোৰ নাম কি পূৰণ চিন। এই পূৰণ চিনটো হ'ব। তেতিয়াহ'লে আমি কি কৰিম ইয়াতে প্ৰথমতে ললো 5 তলত হ'ব 12 আছে পূৰণ হ'ব 2 ইয়াতে 3 কমা আছে কমা দিয়া 4 7 থকাৰ কাৰণে পূৰণ। তেতিয়াহ'লে ইয়াতে কাটাকাটি কৰা 2 12 কাটিলে কিমান বাৰ 6 বাৰ 2 4 কাটিলে 2 বাৰ। এতিয়া ইয়াৰে কোনটো ডাঙৰ কোনটো সৰু আমি এতিয়া চাব লাগে। কাটাকাটি নকৰিলেও হ'লেহেঁতেন, আমি কাটাকাটি কৰিলেও সৰু কৰি দিলোঁ। ওপৰত কি আছে ইয়াতে একো নাই ওপৰত হয়নে, একো নাথাকাৰ কাৰণে 1 থাকিল। তেনেহ'লে 5 1 গুণে কিমান হ'ব এইটো 5 1 গুণে 5। ঠিক আছে, ওপৰত কি থাকিব 5 1 গুণে 5 5 এইটো 5 1 গুণে 5 তলত কি থাকিল 6 আৰু 3 6 3 গুণে 18 কমা ইয়াতে কি থাকিল ওপৰত 2 1 গুণে 2 থাকিব তলত 7। পিছত আমাৰতো তলত একে একে বস্তু নাই হয়নে, এইটো আৰু এইটো একে একে হ'ব লাগে। তেতিয়াহ'লে যদি আমি একে একে হ'ব লাগে একে কৰিব লাগিলে আমি কি কৰিম আমি ইয়াতে তলৰটো চাম 18 আৰু 7ৰ লসাগু লওঁ। একে 18, 7ৰ লসাগু। ওঠৰ আৰু 7ৰ লসাগু ল'লে আমাৰ 18 আৰু 7ৰ মাজত কিবা মিল আছে জানো, মানে উৎপাদকত মিলটো নাই নে নাই। তেনেহ'লে আমি কি কৰিম 18 লগত 7 পূৰণ কৰি দিম। তেতিয়াহ'লে 18 আৰু 7ৰ লসাগু কি পাম 18 পূৰণ 7। তেনেহ'লে ইয়াৰ মান কিমান হ'ব 8 7 গুণে 56 6 8 থাকিল 5 7 গুণ 7 5 12 126। 126 মানে 18 পূৰণ 7 আমি কৰি ল'লোঁ আৰু 126টো আমাৰ অপশ্যনেলত পিছত থকাৰ কাৰণে। ঠিক আছে, আমি এইটো 126টো লিখিও থ'ব পাৰোঁ, নিলিখিলেও কথা নাই। এতিয়া আমি লাগে ওপৰত 5 তলত আছে 18 18 কি কৰা 7ৰে পূৰণ কৰা 18 7ৰে পূৰণ কৰি দিলে আমাৰ কি হ'ব 7 5 গুণে 35 ওপৰত 35 তলত কিমান আহিব 18 7 গুণে 126 কমা দিয়াৰ পিছত ইয়াতে কি আছে 2 আৰু 7 7ৰ লগত ইয়াতে কি পূৰণ কৰিব লাগে 18 ইয়াতেও হ'ব 18। তেনেহ'লে কি হ'ব 18 7 গুণে কিমান হ'ব 126 18 2 34। তেনেহ'লে আমাৰ ইয়াতে চোৱা তলৰ এইটো সংখ্যা আৰু তলৰ এইটো সংখ্যা দুয়োটা সমান হ'লে এতিয়া আমি কি চাব লাগে এই ওপৰৰ কোনটো ডাঙৰ 35 ডাঙৰ নে 34 ডাঙৰ আমি সেইটোহে চাব লাগে। আমি দেখা পালোঁ ওপৰৰটো কি ডাঙৰ 34 ডাঙৰ হ'লে আমাৰ কি হ'ব সেইটো ডাঙৰ হ'ব। ঠিক আছে, তেনেহ'লে আমি ইয়াতে কি লিখিম এতিয়া এতেকে 5 তলত হ'ব 18 এইটো সৰু ডাঙৰ হ'ব কিমান 2 ইয়াতে হ'ব 7 এইটো হ'ব ডাঙৰ। তেনেহ'লে আমাৰ এইটো 4 নম্বৰ 1 আমি ইয়াতে সমাধান কৰিলোঁ। আশা কৰোঁ তোমালোকক মই বুজাব পাৰিছোঁ। এতিয়া চোৱা আমাৰ ইয়াতে 2 নম্বৰ আছে, 2 নম্বৰটো কেনেধৰণে কৰিব লাগিব আমি তাৰ বিষয়ে চাওঁ। ইয়াতে হোমৱৰ্কৰ অপশ্যন ইজি চাই কুৱেশ্যন পালে মই দি দিম। ঠিক আছে, কাৰণ তোমালোকে নিজে কৰিলেহে অলপমান কি হ'ব জানা বা মাইণ্ডত ৰৈ যাব।
নহ'লে একো নাথাকে। তো ইয়াতে 4 সমস্ত চোৱা, 4 সমস্ত 5/2 আছে। তো 4 সমস্ত 5/2টো কি কৰিব লাগে, মই ইয়াতে অলপ ভাঙি দেখুৱাই দিছোঁ বাৰু। এই ধৰা ইয়াতে আছে 4 সমস্ত 5/2, মানে তুমি 5ৰ লগত 4টোক প্ৰথমতে পূৰণ কৰা। পিছত তুমি কি কৰিব লাগিব, এই 2টো যে আছে ইয়াৰ লগত যোগ কৰিবা, যোগ 2, 5 4 গুণে কিমান হয় 20, যোগ 2 সমান কিমান হ'ব 22, ওপৰতহে 22 হ'ব, ইয়াৰে ওপৰতহে 22 হ'ব, তলত কিন্তু 5 থাকিব। ঠিক আছে, এইটো আকৌ মন কৰিবা। সেইকাৰণে তলৰটো আৰু মাজৰটো পূৰণ হয় আৰু ওপৰৰটো তলৰটো ঠিকে থাকে আৰু ওপৰৰটো যোগ হ'ব। তেনেহ'লে কি হ'ব, এইটো তলত 5 থাকিব, ওপৰত কি হ'ব 5 4 গুণ 20, এইটোৰ লগত 5 4 গুণ 20 2 22, ৰ আছে পূৰণ হ'ব, এইটো 5 আছে, ওপৰত 1 আছে, কমা এইটো ঠিক তেনেকুৱাই 7 হাতি থাকিব, 7 গুণ 21 25, ৰ আছে পূৰণ, এইটো হ'ল। এতিয়া তোমাৰ কি কি কাটা যায় চোৱা, কাটাটো নাযায়, কাটা নগ'লে আমি ইয়াতে কি কৰিব লাগে, ইয়াতে আছে তলত 5 5 গুণে 25, ওপৰত আছে 22 1 গুণে 22, কমা 25 1 গুণে 25, তলত আছে 7 3 গুণে 21। কিবা মিল আছে জানো তলৰ কেইটা চোৱাচোন, 25 আৰু 21ৰ মাজত, মানে 25ত কি আছে, দুটা 5 পূৰণ আছে ন, আৰু 21ত কি আছে 7 আৰু 3 আছে। মানে কি কৈছে, এইটো আৰু এইটো হ'ব ইয়াৰ মান, আৰু এইটো আৰু এইটো হ'ব ইয়াৰ মান। তেতিয়াহ'লে উৎপাদকত কিবা মিল থাকিল জানো, উৎপাদক মানে কোনবোৰ, এইবোৰ উৎপাদক হয় নে নাই, এইবোৰ উৎপাদক। উৎপাদকত যিহেতু মিল নাই, তেতিয়াহ'লে আমাৰ কি হ'ব, উৎপাদকত যদি মিল নাই তেতিয়াহ'লে আমাৰ দুয়োটাই পূৰণ হ'ব, হয়নে, দুয়োটাই যদি পূৰণ হয় তেতিয়াহ'লে আমি ইয়াতে কি কৰিম, লসাগু যদি লওঁ, এতেকে 25, 21ৰ তলৰটোত আমি লসাগু ল'ব লাগে, 25, 21ৰ লসাগু, লসাগু কিমান পাম, 21, 25 পূৰণ 21 হ'লে কিমান হ'ব, 25 2 গুণে 50, মানে ইয়াতে 500 আৰু প্লাছ 25 যোগ হ'ব, তেনেহ'লে 525 পাম ইয়াৰে এনচাৰ। ইয়াতে কিমান পাম 525। এইটো কেনেকে কৰিলো তোমালোকে পূৰণ কৰি চাবা, 21ৰ লগত 25 পূৰণ কৰি দিবা, কি পোৱা। ঠিক আছে, মই বিতৰণ বিধিৰ দ্বাৰা কৰিছো। তেনেহ'লে আমি ইয়াতে কি লিখিম, এতেকে বা এতিয়া যি দিওঁ, তেতিয়াহ'লে কি হ'ব 22, ইয়াতে কি লিখা আছে 22, তলত হ'ব 25, 25ক আমি কিহেৰে পূৰণ কৰিছো 21, ইয়াতে হ'ব 21, সমান, কমা কিয় দিছো, সমানহে হ'ব, সমান কিমান হ'ব, এইটো 21 22 গুণে 22 20 গুণ কিমান আৰু যোগ 21 হ'ব, চৰি যোগ 22 হ'ব, 440, তাৰপিছত 2 2 এনেকৈ হ'ব 264, 462 আহিব ইয়াৰ এনচাৰটো। ঠিক আছে, 21 22 গুণে 465, আৰু তলতটো কি থাকিব 525 হৈ গ'ল। তাৰপিছত কি আছে, পিছৰটোৰ কি আছে, পিছৰটোৰ আছে 25 1 গুণে 25 আৰু 21, 25 তলত আছে 21 পূৰণ, লগত কি কৰিব লাগে 25, 25ৰ লগত কি পূৰণ কৰিব লাগে 25, ইয়াৰে মানে 25 25 গুণে 625 পাম, তলত কিমান আছে 525 আছে, হয়নে। তেনেহ'লে আমাৰ ওপৰৰ কোনটো ডাঙৰ, এতিয়া চোৱা, এইটো আৰু এইটো তলৰটো একে একে আছে, হয়নে, তেনেহ'লে ওপৰৰ কোনটো ডাঙৰ, 625 ডাঙৰ, ওপৰৰ কোনটো ডাঙৰ, এইটো নে, এতিয়া আমি কি কৰিম, এইটোৱে লিখিম, এইটোৱে যদি লিখিম তেকে কিমান হ'ব 22, তলত 25, এইটো সৰু, কাতকৈ সৰু 25 আৰু 21তকৈ সৰু, এনেকুৱা ধৰণেই অংকবোৰ হ'ব। তাৰপিছত ইয়াতে আমি আৰু চাওঁ, ইয়াতে 4টা পাৰ্ট আছে,
এতিয়া আমি 3 নম্বৰটো কৰিব লাগে ঠিক তেনেকৈ কৰিব লাগে তো তোমালোকে আগত কৰিবলৈ চেষ্টা কৰা তাৰপিছত যদি নহয় তেতিয়াহ'লে এইটো ভিডিঅ' চাবা আৰু যদি পাৰা হৈছো সেই দুটা যদি পাৰা হৈছো এইটোও পাৰিবা ঠিক আছে ইমানো টান নহয় তো এইটো তোমালোকে আগত ট্ৰাই কৰা তাৰপিছত ইয়াতে চেষ্টা কৰিবা ইয়াতে আমি কি কৰিব লাগে চোৱা কৰে হয় না তেনেহ'লে আমি এতিয়া কি কৰিম 4টো 4 ৰাখিম ওপৰত আমাৰ কি কৰিম 4 3 গুণে 12 তো 4 3 গুণে পূৰণ কৰা 12 12 লগত এইটো 1 যোগ কৰিলে কিমান হ'ব 13 ৰ আছে এইটো পূৰণ হ'ব ইয়াতে দলত হ'ব 9 তাৰপিছত আমাৰ আহিল কমা কমা যেতিয়া আমাৰ এইখিনি কৰোঁ এইখিনি কাম কি কৈছে ইয়াতে 4 সমস্ত 3 ভাগৰ 1 মানে কি হ'ব 4 3 12 1 13 তলত থাকিব 3 এইটো হ'ব ৰ আছে পূৰণ 1/9 মানে 9 ভাগৰ 1 ওকে তাৰপিছত ইয়াতে আমাৰ কি হ'ব ইয়াতে এইটো কাটা যাব চোৱা 2 4 কাটিলে কিমান বাৰ 2 বাৰ আৰুটো কাটা নাযায় তেতিয়াহ'লে ওপৰত কি থাকিল 13 ওপৰত 13টোই ৰৈছে ইয়াতেতো 2টো কাটাই গ'ল হয় না নাই ইয়াতে 2 ৰৈ গৈছে ইয়াতে 9 ৰৈ গৈছে 2 আৰু 9 পূৰণ কৰা কিমান হ'ব সেইখিনি বস্তু আমি ইয়াতে লিখিব লাগিব এতিয়া আমি ইয়াতে কি কৰিম ওপৰত 13 দিম তলত কি হ'ব 9 দুগুণে 18 কমা থাকিল তলত ওপৰত হ'ব 13 গুণে 13 তাৰপিছত 3 গুণে 27 আমাৰ এইখিনি হৈ গ'ল এতিয়া তোমাৰ ইয়াতে 18 আছে ইয়াতে 27 আছে তলৰটো নিমিলে হয় না নাই এতিয়া তুমি 18 আৰু 27ক উৎপাদকত ভাঙি লসাগু লোৱা মই যদি ইয়াতে 18ক লওঁ 18 মানে কি 2 পূৰণ 9 2 9 18 তো 9ক আমি ভাঙিব পাৰোঁ 3 পূৰণ 3 দিব পাৰোঁ নে নাই তো 3 পূৰণ 3 আর ঠিক তেনেকে 27 হলে 3 পূরণ 3 পূরণ 3 3 3 গুণে 9 3 গুণে 27 এতিয়া আমি যদি লসাগু ল'ব লাগে ইয়াতে দুটা 3 আছে ইয়াতে তিনটা 3 আছে তাৰমানে কি এই দুটাটো আছে ইয়াতে এক্সট্ৰাকৈ এটা 3 বেছি আছে তেতিয়াহ'লে আমাৰ ইয়াতে লসাগু ল'লে কি কৰিব লাগে যে প্ৰথমতে 2 ললা লসাগু মানে এলচিএম ল'ব পাৰি লোৱেষ্ট কমন মাল্টিপল প্ৰথমতে 2 ল'বা তাৰপিছত এই 3টা 3 লৈ আহিবা এই দুটা দিতে নালাগে আৰু কাৰণ এই দুটা কমন আছেই এক্সট্ৰাকে এটা 3 আহিবই না নাই তাৰমানে 3 পূৰণ 3 টো দুটাটো আছে দুটাটো আহিলেই আৰু এই যে এক্সট্ৰাকে থাকিলে এই এক্সট্ৰাকে 3 থাকাটো এইটো কি হ'ব এই এক্সট্ৰাকে থাকাটো এইটো আহিব নহলে এইটো হৈ গ'ল তেতিয়াহ'লে যদি এইটো হৈ যায় তেনেহ'লে আমাৰ ইয়াতে কি থাকিব আমি সেইটো চাব লাগে তেনেহ'লে আমি ইয়াতে কি পালো 3 3 গুণে 9 3 9 গুণে 3 দুগুণে 6 3 3 গুণে 9 6 পূৰণ 9 9 6 গুণে কিমান হ'ব 1 তেনেহ'লে ইয়াতে আমি কি পাম 54 ওকে 54 এর জায়গাত আমি কি করিম লসাগুটো আমি এই ধরনেই লম ঠিক আছে আমার যে এলসিএম ললো আমি যদি এই ধৰণে লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এই তলত উৎপাদক কৰোঁতে বেছি ভাল হ'ব এনেকৈ ল'লে হ'বনে আমি এই ধৰণে ল'ম আমি 54টো নলওঁ বাৰু এতিয়া হ'ব এতিয়া ৰবা এইটো মই বাকচ বনাই থৈ দিছোঁ এনেকুৱাকৈ কাষত তোমালোকে এক্সট্ৰাকৈ কামটো কৰিবা এইখিনি ৰৈ গ'ল আমি তলত আহোঁ এতিয়া তলৰ লাইনত মানে হ'ব এতেকে ইয়াতে 13 তলত হ'ব 18 আমি তলৰটো সমান সমান কৰিব লাগে হয় না নাই সমান সমান যদি কৰিব লাগে তেতিয়াহ'লে আমি এতিয়া কি কৰিব লাগিব এইটো পেনৰ সাইজটো অলপ ডাঙৰ কৰি লৈছোঁ কি হৈ আছে দিগদাৰ হৈ আছে আখৰটো সৰু হৈ আছে পেনৰ থিকনেছটো এইটো ল'লে বেছি ভাল 13 এইটো হ'ব 18 এতিয়া ভাল হৈছে অলপ মোটাকে আহিছে ন এতিয়া চোৱা ইয়াৰ লগত আমি কি কৰিব লাগিব আমি বেলেগ এটা কালাৰ লৈ লওঁ বেলেগ এটা কালাৰ ল'লে ইয়াৰ থিকনেছটো মই কি কৰিব লাগিব বঢ়াব লাগিব ঠিক আছে বাৰু এইটো পূৰণ কৰিব লাগিব তলে ওপৰে যদি আমি পূৰণ কৰোঁ ইয়াৰ লগত কি পূৰণ কৰিব লাগিব এতিয়া চোৱা আমি লসাগুত যাওঁ আমি লসাগুত যদি যাওঁ
এই লসাগুত চোৱা ইয়াতে কি আছে তলত 18 ইয়াতে 18 বাদ দিয়া 3 3 গুণে 9 নে এই 9 2 গুণে 18 এক্সট্ৰা কি ৰৈ গৈছে এই 3টো ৰৈ তাৰমানে ইয়াতে কি দিবা তুমি এক্সট্ৰাকে 3 পূৰণ কৰিবা তেনেহলে তলত যদি দিছো ওপৰতো দিবা হ'ব বুজি পাইছো এতিয়া এখানে মই ভাবো বুজি পোৱাত কোনো অসুবিধা হোৱা নাই এতিয়া হলে আমাৰ 18ত কি আছে আমি যদি 18টোকো ভাঙি দিওঁ মানে আমি কি কৰিছো 18টো কি কৰিব লাগে ৰবা আমি 18টোক উৎপাদকত ভাঙিম 3 3 গুণে 9 2 গুণে 18 আমি এইটো উৎপাদকত ভাঙি দিওঁ হ'ব 2 পূৰণ 3 পূৰণ 3 হৈ গ'ল এইটো 18ত আমি ভাঙি দিলো তাৰপিছত আমাৰ এক্সট্ৰাকে কি ৰৈ গৈছে ইয়াতে 3 ৰৈ গৈছে হয়নে তেতিয়াহ'লে পূৰণ 3 আৰু তলতো পূৰণ 3 সেইকাৰণে এইটোৰ কালাৰ বেলেগকে দিছো এতিয়া 27 হ'ব লাগিলে কেইটা 3 লাগে 3টা 3 লাগে 3টা 3 হলে 27 হয় আমি ইয়াতে দেখা পাইছো হয় না নাই তো তেনেহলে ইয়াতে কি হ'ব এই 3টা 3 আৰু এই 27 কাটা যাব কি হৈছে এতিয়া কি হ'ব তেনেহলে বেলেগ এটা কালাৰ দি মই কাটি দিছো এইটো থিকনেসটো বঢ়াই ল'ব লাগিব কলমৰ সাইজটো মানে কমকে আছে এতিয়া আমাৰ কি হ'ব এই 3টা 3 3 গুণ 9 3 27 এই 27 কাটা গ'লে ইয়াতে কি ৰৈ গ'ল 2 এই 2ৰ লগত নহয় মই কি কৰিব গৈছো মই লসাগু মই বেলেগকে কামটো কৰিব যোৱা নাই নহয় আমি তলে ওপৰে সমানহে কৰি আছো হয়নে এইটো 18 তাৰপিছত ইয়াতে এটা মোৰ মিষ্টেক হৈছিলে সৰি 3 এতিয়া আমাৰ ইয়াতে কি পাম তাৰ মানে ইয়াতে কি পাম 8 3 গুণে 24ৰ 4 হাত থাকিল 2 3 গুণে 3 3 দিয়ে কিমান হ'ব 5 18 3 গুণ 1 13 3 গুণে 39 হ'ব তলত আমি কি পালো 54 এতিয়া আমি আৰু এটা দেখো আৰু এটা কি আছিলে এইটো ৰৈ গৈছিলে কমা ইয়াতে ওপৰত 13 তলত কি আছে 27 27টো চোৱা 3 3 গুণ 9 9 3 গুণ 27 কি ৰৈ গৈছে ইয়াতে এক্সট্ৰাকে 2 এই 2টো আমি কি কৰিব লাগিব তলে ওপৰে পূৰণ কৰিব লাগিব হল আমাৰ যদি এইটো হৈ যায় তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব 13 দুগুণে 26 নে তাৰপিছত কি হ'ব 27 দুগুণ 54 হৈছে যেতিয়া নেকি আমাৰ তলত কি হৈ গৈছে চোৱা তলত 54 আছে আৰু এইটো সংখ্যাৰ তলত 54 আছে তেতিয়াহ'লে দুয়োটাৰে যদি তলৰ সংখ্যাটো সমান হয় আমাৰ এতিয়া আমি চাব লাগে এই ওপৰৰ সংখ্যাটো কোনটো ডাঙৰ ঠিক আছে এইটো ডাঙৰ হ'ব নে এইটো ডাঙৰ হ'ব আমি এইটো যেটো দেখা পাম যেটো ডাঙৰ দেখা পাম সেইটোৱে সংখ্যা ডাঙৰ আমাক যেটো ডাঙৰৰ তুলনা কৰিব দিছিলে তাহলে আমি তলত কি লিখি দিম এতেকে ওপৰত আছিলে এইটো 13 তলত আছিলে 18 এইটো ডাঙৰ হয়নে কাটকৈ ডাঙৰ 13 আৰু 27 এই ভগ্নাংশটোতকৈ এই ভগ্নাংশটো ডাঙৰ আমাক তুলনা হেতুৱে কৰিব দিছিলে প্ৰশ্নত এতিয়া আমি আহো নেক্সটত ইয়াতে মাৰ্কিং কৰা আছে ন 4 নম্বৰ 4 নম্বৰৰ 4 নম্বৰৰ 4টো আমাৰ কি ধৰণে কৰিব লাগে এইটো একে আছে কিন্তু ইয়াতে প্ৰথমতে কি চিন আছে যোগ চিন আছে তো যোগ চিন থাকিলে ইয়াৰে কামটো অলপ কি হ'ব এইটো বস্তুৰ অলপ বেছি হ'ব মানে কামটো অলপ বাঢ়িব আৰু বেলেগ একো নাই তেনেহ'লে আমি এইটো কৰো কি কোৱা আছে এক সমস্ত 3 ভাগত দি আছে ন তো 3 গুণ 3 তাৰপিছত 2 যোগ কৰিলে কিমান হ'ব 5 ওপৰত হ'ব 5 তলত হ'ব 3 যোগ 3.5 তলত 4 4 12 একে 13 এইটো ভাবো নালাগে আৰু 4 লগত 3 পূৰণ কৰা 12 আৰু এই একটো যোগ কৰি দিয়া কি যাব 13 আমি খিনি কৰি আছো এনেকৈ হয়নে কমা
তাৰপিছত 6 সমস্ত 4 ভাগৰ 1 মানে তলত 4 থাকিব ওপৰত 6 4 24 একে 25 ৰ আছে পূৰণ হ'ব ইয়াতে 2 তলত 3 ওকে পূৰণ থাকাটোতো সোনকালে হ'ব কিন্তু যোগ থাকাটো অলপ সময় লাগিব মানে যোগ থাকাটো কিহৰ কাৰণে সময় লাগিব আমাৰ ইয়াতে 3 আছে ইয়াতে 4 আছে 3 আৰু 4 লসাগু আমি লসাগু ল'ব লাগে তো তোমালোকে ষষ্ঠ শ্ৰেণীতে পঢ়ি আহিছো 3 ৰ উৎপাদক কি হ'ব 3 1 গুণে 3 হয় নাই 4 ৰ উৎপাদক 2 পূৰণ 2 তেনেহলে আমাৰ কি হ'ব এলচিএম মানে লসাগু লোৱেষ্ট কমন মাল্টিপল এইটো আমি কি ল'ব লাগে 2 ইয়াতে দুটা আছে ওপৰতটো 2 নাই যদি ওপৰতটো 2 নাই তেতিয়াহলে আমাৰ কি হয় তলৰ দুটাও 2ও আমি ল'ম তেনেহলে 2 পূৰণ 2 ওপৰতটো কি আছে 3 আৰু 1 তেনেহলে আমাৰ 1টোৰটো কোনো কাম নাই 1 বৰ্তমান কাৰণ যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে পাম তেতিয়াহলে আমি কি ল'ম 3টো ল'ম তেনেহলে পূৰণ 3 তেনেহলে এলচিএম কিমান পালো 2 2 গুণে 4 4 3 গুণে 12 লসাগু আমি কিমান পালো 12 12 আমি 12টো নলৈ আমি ভগ্নাংশ এনেকুৱাকেই ল'ম ঠিক আছে এইটো কাষত তোমালোকে এনেকে কৰিবা এনেকুৱাকে যেতিয়া কৰিবা তেতিয়াহলে তোমাৰ ইয়াতে কি হ'ব চোৱা এই বস্তুটো তলৰটো কি থাকিব 3 আৰু 4 লসাগু কি হ'ব 3 পূৰণ 4 হল তাৰপিছত আমি যদি চাওঁ এই তলৰ 3 আৰু তলৰ 3 যদি কাটি দিওঁ ইয়াতে কি ৰৈ গৈছে ইয়াতে ৰৈ গৈছে 4 এই 4 ৰ লগত এই 5টোক পূৰণ কৰা 4 5 গুণে কিমান হ'ব 4 5 গুণে 20 ইয়াতে কি চিন আছে যোগ চিনটো তলত নামি আহিব যদি এইটো নামি আহিল এইটো হৈ গ'ল যোগ চিন তাৰপিছত আমাৰ ইয়াতে কি কি ৰৈ গ'ল আমি সেইটো চাওঁ আৰু মই অলপ ভালকে লিখি দিছো ইয়াতে আমি কি লিখিছিলো 20 হয়নে এইটো যোগ তাৰপিছত এই তলৰ 4 কাটা গ'ল ইয়াতে কি হৈ গ'ল তলত 3 এই 3 ৰ লগত কি হ'ব এই 13 পূৰণ হ'ব নিশ্চয় বুজি পাইছো তোমালোকে তেনেহলে যদি পূৰণ হয় 13 3 গুণে 39 39 কমা এইটো এতিয়া কি হয় চোৱা এইফালতো পূৰণ আছে 2 ৰে 4 কাটিলে কিমান বাৰ 2 বাৰ তেনেহলে ওপৰত কি থাকিল 25 হয়নে ওপৰত থাকিল 25 তলত থাকিল 3 দুগুণে 6 তেনেহলে এইটোত কিমান হ'ব 20 আৰু যোগ কৰি কিমান হ'ব 59 59 যদি হয় তলত কিমান হ'ব 4 3 গুণে 12 হল কমা ইয়াতে কিমান পালো 25 তলত হল 6 এইটো হৈ যোৱাৰ পিছত এতেকে দিয়া হৈ যোৱাৰ পিছত কি দিবা ইয়াতে এতেকে আমি দিয়াৰ পিছত আমি ইয়াতে চাম এই দুটা সংখ্যা যে পালো এই তলৰ সংখ্যাটো একে হয় নেকি ইয়াতে কি আছে 12 আছে ইয়াতে কি আছে 6 আছে একেটো নহয় তেতিয়াহলে যদি একে নহয় তেতিয়াহলে আমি ইয়াতে কি কৰিম তেতিয়ালৈকে তোমালোকে ভাবা মই কলমটো সেট কৰি লওঁ কিমান ডাঙৰ ল'ব লাগে 12 আৰু 6 ৰ উৎপাদকত নিশ্চয় তোমালোকে ভাঙিলা কি 12 আৰু 6 ৰ উৎপাদক লসাগু কি পাবা উৎপাদকত ভাঙিলে লসাগু পাই যাবা তো লসাগু পাই গলে কামটো হৈ যাব তো ইয়াতে আমি যদি চাওঁ 12 ৰ উৎপাদক কি হ'ব 12 12 মানে কি 2 পূৰণ 2 2 দুগুণে 4 4 3 গুণে 12 6 মানে কি পাম 2 পূৰণ 3 তেনেহলে এলচিএম কি পাম মানে লসাগু কি পাম ইয়াতে দুটা 2 আছে ইয়াতে এটা 2 আছে তাৰমানে কি তুমি দুটা 2টো লৈ আহা পূৰণ ইয়াতেও 3 আছে ইয়াতেও 3 আছে মানে 3 আহিব 2 দুগুণে 4 3 গুণে কিমান পালো আমি 12 পালো তেনেহলে লসাগু আমি কিমান পালো 12 হয়নে এতিয়া আমাৰ এইখিনি এনেকুৱাকে থৈ দিলো মানে এইখিনি বস্তু তোমালোকে কাষত কৰিবই লাগিব নকৰিলে কেনেকে গম পাবা হয় না এতিয়া আমিতো বাৰু মুখে মুখে কৰি দিম কথা নাই এতেকে ইয়াতে 59 তলত আছে কিমান 12 ইয়াতে এই 6 আৰু এইটো 12 নিমিলে নে 6 আৰু যদি নিমিলে তলৰ তুমি কি কৰিম এতিয়া 12 আছে তেনেহলে 12 বাদ দিয়া 2 গুণ 4 3 গুণে 12 12 বাদ দিলে কি হ'ব তলে উপরে 1 পূরণ কৰিবা তলে উপরে যদি আমি 1 পূরণ কৰো আমাৰ সেইটোৱে থাকিব নে নাযায় 49 1 গুণে 49 থাকিব 12 1 গুণে 12 থাকিব নে কমা ইয়াতে কি আছে এতিয়া 25 তাৰপিছত তলত কি হ'ব 6 ওকে
এতিয়া তলৰটো আমি কি কৰিব লাগে, এই আগৰটোৰ দৰে এইটোৰ দৰে কৰিব লাগে। তেনে 6 যদি আছে, 6 থাকিলে তুমি কি কৰা, 6 থাকিলে 3 2 6 টো বাদ দিয়া, বাদ দিলে এইখিনি বাদ দিলো মই, কি থাকিল 2 থাকিল ন, এই 2টো ৰৈ গ'ল। তেনেহ'লে 2 কি কৰা, তলে ওপৰে পূৰণ কৰি দিয়া। 2 যদি তলে ওপৰে পূৰণ, 25 দুগুণে কিমান হ'ব, ওপৰত 50 হ'ব, হয়নে? 25 দুগুণে কিমান হ'ব, 50। 25 দুগুণে 50 আৰু এইটো 6 দুগুণে 12। এতিয়া চোৱা দুয়োটাতে কি হৈছে, দুয়োটাতে তলত 12 আছে, হয়নে নাই? দুয়োটা সংখ্যাৰে তলত কি আছে, 12 আছে। 12 থাকিলে কোনটো ডাঙৰ, 49 ডাঙৰ, 59 ডাঙৰ, হয়নে? এই 59টো ডাঙৰ হ'ব, এইটো সৰু হ'ব। সৰু হ'লে কি হ'ব আমাৰ, আচলতে এইটো ডাঙৰ, মানে এইফালৰটো 59 থকাটো যদি ডাঙৰ হয়, তেতিয়াহ'লে আমাৰ এতেকে আমি কি দিম, 59 তলত হ'ব 12, এইটো ডাঙৰ হ'ব কাতকৈ, 25 6তকৈ, মানে এইটোতকৈ এইটো ডাঙৰ। এতিয়া আমি আহোঁ, ৰ'বা এইটো 4 নম্বৰ প্ৰশ্ন শেষ হ'ল। এতিয়া চাওঁ আমি ইয়াতে 5 নম্বৰ প্ৰশ্নটো, তিনিটা বৃত্ত আঁকি এইটো অংশ আৰু ইমান অংশকেইটা চিহ্নিত কৰি দেখুওৱা যে ইহঁত সমতুল্য। এইটো ছবি আঁকা কাম আছে, আমি কৰিব পাৰো, কথা নাই। ইমান অংশকেইটা চিহ্নিত কৰি দেখুৱাব লাগে সমতুল্য, তিনিটা বৃত্ত আঁকিব লাগে। অ'কে, কথা নাই, আমি কি কৰিম, 5 নম্বৰ এতিয়া লৈ আহিম। আৰু সমতুল্য মানে কি, সমান হ'ব লাগিব, হয়নে? প্ৰথমটো বৃত্তৰ যিখিনি অংশ হ'ব লাগিব, দ্বিতীয়টোৰো ইমানেই, তৃতীয়টোৰো ইমানেই হ'ব লাগিব। এতিয়া চোৱা, ইয়াতে আমি কি কৰিব লাগে, প্ৰথমতে দিছে এইটো এটা বৃত্ত, তাৰপিছত এইটো এটা বৃত্ত, নাম্বাৰখিনি দিছে, আমি বৃত্তটো আঁকিব লাগে। অ'কে, বৃত্ত আঁকি লওঁ। বৃত্তটো আঁকিলে প্ৰথমতে বৃত্তটো অলপ টেমাৰ দৰে হৈছে না, আমাৰ বৃত্তখিনি কি কৰিব লাগে হৈছে। এতিয়া আমি এইটো বৃত্ত আমি কি কৰিম, 3টা কৰি ল'ম। তিনিটা কৰি ল'লো। এতিয়া আমাৰ ইয়াতে কাম কি থাকিব, সকলোবোৰৰে কি থাকিব লাগিব, কালাৰ কৰা, কিবা কৰা, এইখিনি বস্তু সমান হ'ব লাগিব। তেতিয়াহ'লে যদি সমান হ'ব লাগে, তেতিয়াহ'লে আমি কি কৰোঁ, প্ৰথমতে এইটোক ছেট কৰি ল'লো, তাৰপিছত মানে জাগাবোৰ অলপ কি কৰি দিলোঁ, বহুৱাই দিলোঁ। এতিয়া আমি ইয়াৰে চেণ্টাৰ বনাব লাগে, কেন্দ্ৰ বনালে আমি এইটো বনাই ল'লো, হয়নে? চবকেইটাৰে কালাৰ বেলেগ বেলেগ দিম বাৰু, ঠিক আছে? ইয়াৰে কেন্দ্ৰটো, তাৰপিছত তোৰ কেন্দ্ৰ, আৰু এটা হৈ গ'ল। হৈ যোৱাৰ পিছত আমি এতিয়া কি কৰিব লাগে, সকলোৰে যিটো ব্যাসাৰ্ধ হ'ব, ব্যাসাৰ্ধটো আমি একেই দিম। এইটো প্ৰথমতে ব্যাসাৰ্ধ দিলোঁ, তাৰপিছত ইয়াৰে ব্যাসাৰ্ধ এটা দিলোঁ, তাৰপিছত ইয়াৰে ব্যাসাৰ্ধ এটা দিওঁ, এতিয়া আমাক কি কৈছে, এইটো 5 বৰ্গৰ 2, হয়নে? এটা বৃত্তৰ এই কোণত কিমান ডিগ্ৰী কোণ থাকে, 360 ডিগ্ৰী কোণ থাকে। তেনেহ'লে আমি কি কৰিম, আমি 1 নম্বৰটো কৰিম, তলে তলে কৰি যাম। তলে তলে কৰি যাম, কিমান ডিগ্ৰী কোণ ওলায়, তিনিটা বৃত্ত কিমান অংশকেইটা চিহ্নিত কৰি দেখুওৱা যে ইহঁত সমতুল্য। অ'কে, এতিয়া আমি কি কৰিব লাগে, প্ৰথমটো ইয়াতে 2, তলত আছে 5, ইয়াৰ লগত আমি কি কৰিম, 360 ডিগ্ৰী কোণ আছে, সেইটো পূৰণ কৰিম। তাৰপিছতটো কি আছে 6, ইয়াতে হ'ব 15, ইয়াৰ লগতো 360 ডিগ্ৰী আমি পূৰণ কৰিম। তাৰপিছত ইয়াতে আছে 8, তলত হ'ব 20, ইয়াৰ লগতো আমি কি কৰিম, 360 ডিগ্ৰী পূৰণ কৰিম। যিহেতু কৈছে যে ইহঁত সমতুল্য, তেতিয়াহ'লে আমি এতিয়া ইয়াতে অংকত আহোঁ। ইয়াতে কি কৈছে, চোৱা, কাটাকাটি যায়, 5ৰে যাব 37ক, 5 7 গুণে 35, 1 থাকিল, পিছফালে 0 আছে, 10 হ'ব, 10 হ'লে কিমান হ'ব, 5ৰে 2 বাৰ যায়, এই 0টোক কাটিলে 2 বাৰ। তেনেহ'লে ইয়াতে আমি কি পাম, এতিয়া ওপৰত 2 আৰু বাকাটোৰ তলততো একোৱেই নাই, হয়নে নাই? 2 2 গুণে 4 আৰু 7 2 গুণে 14, 144 ডিগ্ৰী।
এতিয়া 144 ডিগ্ৰী যদি হল বাকি আমি এতিয়া কি কৰিব লাগে এইটোত সেম এইটো হেনকুৱাই ইয়াতে কি আছে চোৱা 5 কাটিব পাৰো 5 5 3 গুণে 15 5 7 গুণে 35 আৰু 1 থাকিল 2 বাৰ গল এতিয়া 3 ৰে 72 জানে না সেইটো চাব লাগে যাব 3 2 গুণে 6 1 থাকিল 12 3 4 গুণে 12 কিমান পালো 24 24 6 গুণে পূৰণ কৰা 6 4 গুণে 24 4 7 থাকিল 2 6 2 গুণে 12 2 14 144 ডিগ্ৰী পালো আমাৰ এটোও হেনকুৱাই কামটো কৰিব লাগে ধৰণে কামটো ইয়াতেও কৰিব তেতিয়াহলে ইয়াতে কি কৰা যায় প্ৰথমতে এটা শূন্য গুচি গল 2 ৰে কাটা 37ক 2 1 গুণে 2 3 ৰ পৰা 2 গলে 1 থাকিল 6 হলে কিমান হ'ব 16 2 8 গুণে 16 তেতিয়াহলে আমাৰ এখিনি যদি কাটিলো ইয়াতে কিমান হ'ব 8 8 গুণে 64 4 7 থাকিল 6 8 1 গুণে 8 6 14 144 ডিগ্ৰী তেতিয়াহলে ইয়াতে 144 ডিগ্ৰী মান ওলাব লাগিব 144 ডিগ্ৰী মান তোমালোকে মেজাৰ কৰি লবা মেজাৰ কৰি ললে ইয়াতে তোমালোকৰ ধৰা 144 ডিগ্ৰী কেনে ধৰণে উলিয়াবা উলিয়ালে এইটো বস্তু কি হ'ব এই এনেকুৱা ধৰণৰ এটা কোণা উৎপন্ন হ'ব মানে এই কোণাটোক কি বুলি কোৱা হ'ব ধৰা এইটো হৈ গল এই যেটো কোণা উৎপন্ন হ'ব এইটো হ'ব 144 ডিগ্ৰী ঠিক আছে এইটো বস্তু তো তোমালোকে এইটো কি কয় যেটো কোণমান যন্ত্ৰ মানে ডিগ্ৰী মাপনাঙ্ক এটা থাকে এই বস্তুটো চাই লবা দেখিলে ইয়াতে গম পাই যাবা এইটো বস্তু ঠিক আছে তো মই ইয়াতে আৰু ইমান জুখি দিয়া নাই তাহলে এইটো কি হৈ গল সমান হৈ গল হয় না নাই যদি সমান হৈ গৈছে তেনেহলে ইয়াতে আমি কিমান পাম এইটো 144 ডিগ্ৰী এইটো ইয়াতেও পাম কিমান 144 ডিগ্ৰী হ'ব এইটো এই গোটেইকেইটা সমতুল্যই হল ইয়াতে আৰু কি কৰিব লগা আছে একো নাই ইয়াতে কৈছে যে তিনিটা বৃত্ত আঁকি ইমান অংককেইটা কি কৰিব লাগে ইমান আৰু অংককেইটা চিহ্নিত কৰি দেখুৱা যে ইহঁত সমতুল্য তেনেহলে তলত লিখি দিয়া নিলিখিলেও কথা নাই তো দেখুৱাব দিছে আমি দেখুৱাই দিলো এতিয়া আৰু বেলেগ একো কৰিব লগা নাই তো আমি এতিয়া 5 নম্বৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছো 6 নম্বৰটো নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম কাৰণ ইয়াতে অলপ দীঘল আছে আৰু অংককেইটা অলপ দীঘলীয়া হ'ব ঠিক আছে তো আজিলৈ বিদায় লৈছো আকৌ লগ পাম অন্য এটা ভিডিঅ'তে ধন্যবাদ